নমস্কাৰ মই মিলন শইকীয়া আপোনালোক নিশ্চয় ভালে আছে ময়ো ভালে আছো আপোনালোকৰ আশীৰ্বাদতে আমাৰ শো চলি আছিল চৰাইমাৰীত আৰু আজিৰ পৰা আমাৰ শো আছে টংলা ভিতৰত গৈ পাৰ হৈ হাহপুৰ নামৰ জেগা এটাত গতিকে আজি জাৰ্নি গতিকে ৰাতিপুৱাই আহি গলো আহি থাকোতে হঠাৎ দেখিলো বিজেপি পাতেকা লগাই টমটম এনেকৈ ঘূৰি ফুৰিছে তাৰ পাছতহে গম পাইছো যে বিটিএডিত ইলেকশ্যনৰ জোৱাৰ উঠিছে এনেকৈ আহি নলবাৰী পাৰ হৈ আহিলো আহি বহুত দূৰ পালোহি তাৰ পাছত এনেকৈ লিখি থোৱা দেখিলে যে কুমৰিকাটালৈ আছে 35 কিলোমিটাৰ আৰু দাৰাংগালৈ আছে 48 কিলোমিটাৰ এনেকৈ আহি থাকোতে হঠাৎ আমাৰ ৰাস্তা কাটি দিলে এখন ৰেলে ৰাস্তা কাটি আমাক কিছু সময়ৰ কাৰণে ৰখাই দিলে আমাৰ জীৱনতো এনেকুৱা কিছুমান সন্মুখত বাধা আহি যায় যিটো কাৰণে আমি কিছু সময় ৰৈ যাব লগা হয় কিন্তু শেষ বুলি ভাবিব নালাগে কিছু সময় ৰৈ আকৌ যাত্ৰা আৰম্ভ কৰিব লাগে তেনেকৈ ৰৈ আমি আহি পালোহি আমাৰ পেণ্ডেল মানে আমি পালোহি হাহপুৰ আজিৰ পৰা হাহপুৰত আমি 3 দিনীয়া কাৰ্যসূচীৰে নাট প্ৰদৰ্শন কৰিম ইতিহাস থিয়েটাৰ পৰিয়ালে আজি প্ৰথম নিশাৰ নাটক অভিজিত ভট্টাচাৰ্যদেৱৰ ৰচনা আৰু পৰিচালনাৰে দৰাযাত্ৰী আমি ইতিহাস থিয়েটাৰে দৰাযাত্ৰীলৈ আহি পালোহি হাহপুৰত আজি দৰাযাত্ৰী আদৰণি কৰাৰ পাছত কাইলৈ হ'ব মানুহ নহয় প্ৰেমিক অভিজিত ভট্টাচাৰ্যদেৱৰ ৰচনা আৰু পৰিচালনাৰে 3খন নাটক এবাৰ ইতিহাস থিয়েটাৰ পৰিয়ালত গতিকে চাবলৈ নাপাহৰিব মানুহ নহয় প্ৰেমিক ৰাম ৰাজ্যৰ লক্ষ্মণ আৰু আজি দৰাযাত্ৰী গাড়ীপান আমি কিছু সময়ৰ বাবে ইয়াতে ৰৈ গলো কাৰণ ইমানেই ধুনীয়া বতাহ মাৰি আছে নৰুৱাকে থাকিব নোৱাৰিলো আৰু তেনেকৈ সন্ধিয়া গ্ৰীণ ৰুমলৈ গৈ ৰেডি হৈ গলো দৰাযাত্ৰীৰ কাৰণে কিছু সময়ৰ পাছত আমাৰ নাটকে আৰম্ভ হ'ব গতিকে ৰেডি হৈ থকাটো প্ৰয়োজন আজি আছে দৰাযাত্ৰী আৰু কাইলৈ আছে আমাৰ বিশেষ নাটকখন মানুহ নহয় প্ৰেমিক গতিকে কাইলৈ লগ পোৱাৰ আশাৰে বাই বাই